আহিছোঁ খানা মোক এটা ৰেস্কিউ কৰিব অজগৰ এটা আছে বুলি কৈছে ৰেস্কিউ কৰোঁ অপৰে চাইডত তো আপোনালোকে দেখিছে যে এইটো হাঁহ অজগৰডালে খাবলৈ ওলাইছিলে খাবলৈ নাপালে চাগে তাৰপিছত মই গৈ পেলাই চালোঁ যে সাপটো আছে বৰ্তমান জংঘলতে আছিল তো মানুহৰে বহুত ক'লে যে সাপটো ঘৰৰ ওচৰত থকাটো ভাল নহ'ব ঘৰত হাঁহ মুৰ্গীৰ ঘৰ আছে তো মই সাপটো ৰেস্কিউ কৰিব লগা হ'ল তো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক শেষলৈ আমি কেনেকৈ সাপটো ৰেস্কিউ কৰোঁ আৰু কেনেকৈ সাপটো ৰিলিজ কৰোঁ তো তো আমাৰ ফাইনেলি ৰেস্কিউ হৈ গ'ল আৰু এতিয়া আমি তাক প্ৰাকৃতিক পৰিৱেশত মুকলি কৰি দিম আৰু সাপটো আমি উদ্ধাৰ কৰি মানুহখিনিক এৱাৰনেছ দিলোঁ যে এনেকৈ জংঘলত বা সাপটো ঘৰৰ বাহিৰত থাকিলে যদিহে আপোনালোকৰ প্ৰব্লেম নহয় তেনেহ'লে থাকিব দিয়ক যদি প্ৰব্লেম হয় তেনেহ'লে আমি আহি পেলাই ৰেস্কিউ কৰিম তাৰপিছত এইয়ে চাওক আমি সাপটো এতিয়া ৰিলিজ কৰি দিলোঁ আৰু এতিয়া যাব লৈছোঁ নেক্সট ৰেস্কিউ এটাত আজি প্ৰথম ৰেস্কিউ এটা কৰিলোঁ অজগত আৰু এতিয়া আমি 2 নম্বৰ ৰেস্কিউ এটাত যাব ওলাইছোঁ বৰাগাঁও তো লগত আজি নীলু ভাই আছে তো আমি গৈ পেলাই সাপটো ৰেস্কিউ কৰিম তো আহক দিনটোত 2 নম্বৰ ৰেস্কিউ আমি কৰিব আহি আছোঁ মৌলি লাগে ক্লিপ এটা ল'বি আৰু এইডাল হৈছে ধুন্দুলি ফেটি সাপ ইয়াৰ ইংৰাজী নাম হৈছে কপাৰ হেড ট্ৰিংকেট এইডালো এডাল অবিষাক্ত সাপ হয় তো আমি সাপটো এইডালো উদ্ধাৰ কৰোঁ আৰু আপোনালোকে চাওক এইটো আমাৰ কেচিয়াগুম বুলি কয় কেচিয়াগুম মানে তন্দুলি ফেটি বুলি কয় সেইটো এইটো অকল বিষ নাই এইটো অকল অলপ বিষ নাই এইটো একদম অবিষাক্ত গাছতো উঠে না এইটো बिना जहर वाला ही ये सब बिना जहर वाला ये जहर वाला नहीं है सामान जहर वाला नहीं है और जो पानी वाला साफ है वो जहर वाला नहीं है तो गाइज আপোনালোকে দেখা পাইছে আমি এটা আজি অজগৰ ৰেস্কিউ কৰিলোঁ আৰু এতিয়া আমাৰ 2 নম্বৰ ৰেস্কিউটো আমি এতিয়া কপাৰ ডেটিংকে এটা ৰেস্কিউ কৰিছোঁ এতিয়া আমি তাকৰ প্ৰাকৃতিক পৰিৱেশত মুকলি কৰি দিম
তো এইটো আমি কপাৰ হেৰিট্ৰিক গেটটো ৰিলিজ কৰি দিলোঁ। তো দুয়োটা অবিষাক্ত। তো ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।